চাওক মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী পুৰাণ হুকচৰ গাঁৱত আৰু বৰ্তমানেও দেখা গৈছে এই পুৰাণ হুকচৰ গাঁও কেমেৰাত যিমানখিনি সম্ভৱ মই দেখাবলৈ অনুৰোধ জনাইছোঁ সহযোগীক। গাঁওখন বৰ্তমানে সম্পূৰ্ণৰূপে এইদৰে জলমগ্ন হৈ আছে। বিগত প্ৰায় 2টা সপ্তাহ ধৰি এইদৰে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে বৰ্তমান বানৰ পানীয়ে এইদৰে পৰিয়ালসকলক জলবন্দী ৰখাৰ ফলত এই পৰিয়ালসমূহ কিন্তু এতিয়া দেখা গৈছে তেওঁলোকে হাহাকাৰত ভুগিছে। কিন্তু অতিকে তাৎপৰ্যপূৰ্ণ বিষয় এয়া যে এই গাঁওখনত এতিয়ালৈকে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ বান সাহায্য দিয়া নাই। মই কথা পাতিম, ইয়াৰ স্থানীয় একাংশ বানাক্ৰান্ত আছে, আমি নাওযোগে আহিছোঁ আৰু মই সহযোগীক অনুৰোধ জনাইছোঁ এই পৰিৱেশখিনি মই দেখাবলৈ। চাওক, এটা পৰিয়াল এইদৰে ইতিমধ্যে তেওঁলোকে নিজৰ ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানত তেওঁলোকে ইতিমধ্যে আশ্ৰয় লৈছে। ৰাস্তাত গৈ তেওঁ আশ্ৰয় লৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু চাওক, বিশুদ্ধ খোৱা পানীৰো ইয়াত হাহাকাৰ হৈছে। দমকল যিটো দেখা পাইছে স্ক্ৰীণত, সেই দমকলটো কিন্তু এতিয়া এইদৰে পানীৰ মাজত প্ৰায় 90% ডুব গৈছে আৰু ঘৰৰ ভিতৰত এতিয়াও একাটো পানী। মই কথা পাতিম, এই যিটো দেখা গৈছে প্ৰায় 2 সপ্তাহ ধৰি আপোনালোকে বানৰ মাজত ককবকাই আছে অথচ বান সাহায্য পোৱা নাই, কি ক'ব? প্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ। বান সাহায্যৰ মধ্যে কি আপোনাৰ গৰুৰ খাদ্যটো দিছে, আপোনাৰ ফুলেশ্বৰ পাৰ্ট 3ৰ মধ্যে ৰেভিনিউ বেলেঞ্চ আছে, আমাৰ কি কয় আমাৰ বাংগ্ৰিশ্বৰ আৰু পুৰাণ হুকচৰ এইটো এফেক্টেড এৰিয়া। কেনেকুৱা এতিয়া ৰিলিফ দিছে সেইটো নাজানো। এই আপোনাৰ মালিয়াল গাঁত কিবা জেগাত আমাৰ দিছোঁ, কিন্তু এই 2টা জেগাত ৰিলিফটো পোৱা নাই। কিন্তু মই চৰকাৰত অনুৰোধ জনাইছোঁ যে কিবা বিহিত ব্যৱস্থা কৰিব লাগে। এই গাঁওবিলাক একদম জলমগ্ন হৈ আছে, খোৱা পানীৰ একদম পূৰা প্ৰব্লেম হৈ গৈছে। আৰু আপোনালোকেতো পৰিদৰ্শন কৰিলে যে পানীৰ তলত আপোনাৰ খোৱা পানীৰ বিশুদ্ধ পানী যিটো লাগে সেইটো নাই। তাৰপিছত মই আপোনালোকৰ জৰিয়তে মাননীয় DC ছাৰকো অনুৰোধ জনাইছোঁ যে আপোনালোকে এই যে ফুলেশ্বৰ পাৰ্ট 3 যেনে বাংগ্ৰিশ্বৰ পুৰাণ হুকচৰ গাঁৱৰ মানুহবিলাক আপুনি মানুহ পঠাই দি ফালে দৃশ্যবিলাক চাই ফালে ৰিলিফৰ ইমাৰ্জেঞ্চি ব্যৱস্থা কৰিব লাগে। ইয়াৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু কি। আৰু আপুনি কি ক'ব, যিটো দেখা পাইছোঁ যে এইটো আটাইতকৈ মানে ল'লেণ্ড, ইয়াত বান হ'লেই প্ৰথমে এই গাঁওখন জলমগ্ন হয়, কিন্তু 15 দিন প্ৰায় হৈ গৈছে কিন্তু এতিয়ালৈকে বান সাহায্য পোৱা নাই। কেৱল মাত্ৰ গোখাদ্য বিতৰণ কৰিয়ে যেন জিলা প্ৰশাসন দায়িত্ব সামৰিছে। খালি গৰুৰ খাদ্যই আমি পাইছোঁ আৰু একো পোৱা নাই। আৰু আমি পানীত যি কষ্ট কৰি আছোঁ, না টেবলৰ সুবিধা আছে, আমাৰতো ঘৰৰ টেবল চব পানীৰ তলত গৈছে, পানীৰো সুবিধা নাই। ঘৰৰ ভিতৰত বহুত পানী, খাট পানী সমান লেভেল হৈ গৈছে, ঘৰত থাকিব পৰা নাই। আমি বেলেগ জেগাত গৈ আছোঁ। এতিয়াতো আমাৰ মানুহৰ কোনো সুবিধাৰ একো বস্তু পোৱা নাই। আমি এতিয়া দেখা গৈছে বহুত ঘৰত কিন্তু এতিয়াও জলমগ্ন হৈ থকাৰ ফলত তেওঁলোকে ঘৰ দুৱাৰ তালা বন্ধ কৰি তলা মাৰি ওলমাই তেওঁলোকে কিন্তু নাই। ক'ত গৈছে মানুহবিলাক, ক'ত গৈছে এতিয়া? ৰাস্তাত আছে, কোনোবাই মানে তাৰ আত্মীয় স্বজনৰ ঘৰত গৈছে, বান্দৰ ভিতৰত সেনেকৈ আছে। সিহঁতে পশুধন কি কৰিছে, ক'ত লৈ গৈছে? ৰাস্তাত লৈ গৈছে, কোনোবাই বান্দৰ ভিতৰত তাহাঁতৰ আত্মীয়ৰ ঘৰত লৈ গৈছে। এনেকুৱা ঘাঁহ পানী নাই আৰু কি কৰিব, তেনেকৈ মানে কষ্ট কৰি আছে। কিমান দিনত দিছে গোখাদ্য, কিমান দিনত দিছে? এটাকৈ গৰুৰ 6 কিলো কৰি চাপৰ্ট দিছে 3 দিনৰ বাবে। 3 দিনৰ বাবে। এইটোতো নহয়, 1 দিনৰে নহয়। আৰু এইটো আৰু 3 দিনত 6 কেজি চাপৰ্ট আৰু 3 দিনত কেনেকৈ হ'ব? নিশ্চিতভাৱে এক হাহাকাৰজনক পৰিৱেশ। আৰু এই পৰিৱেশৰ মাজত দেখা গৈছে বৰ্তমান কিন্তু দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ, বিশেষকৈ মানকাচৰ ৰাজচক্ৰ আৰু দক্ষিণ হালমাৰা ৰাজচক্ৰৰ অধীনস্থ প্ৰায় 65খন ৰাজগাঁও আছে। অৰ্থাৎ এই 65খন ৰাজগাঁৱৰ অধীনত প্ৰায় শতাধিক গাঁও আছে। সেই গাঁওসমূহ এতিয়া সম্পূৰ্ণৰূপে পানীৰ তলত পৰিছে, জলবন্দী হৈ আছে বিগত 2টা সপ্তাহ ধৰি। অথচ দেখা গৈছে কেৱল মাত্ৰ 8টাকৈ ৰাজগাঁৱত জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰায় 16,000 বানাক্ৰান্তক বৰ্তমানে বান সাহায্য দিছে। সমগ্ৰ জিলাজুৰি তেওঁলোকে যদিও গোখাদ্য পশুধনৰ বাবে পশুখাদ্য বিতৰণ কৰিছে, কিন্তু বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰ পৰা কিন্তু এইবাৰ দেখা গৈছে তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া বন্যাৰ্থসকল
বানৰ মাজত তেওঁলোকে কক বকাই থাকিব লগা হৈছে।